হাই, মই ৰত্নদত্ত, মটিভেশ্যনেল ট্ৰেইনাৰ। আজি আমি এটা খেলৰ মাধ্যমেৰে দেখাম যে আত্মসহায়ক গোটৰ 10গৰাকী সদস্য কেনেকৈ থাকিব লাগে এটা গোটত আৰু তেওঁলোকৰ মাজত কি মিল থাকিব লাগে। ঠিক আছে? ইয়াত মই 4টা পানী ভৰ্তি গ্লাছ ল'লোঁ। 4টা পানী ভৰ্তি গ্লাছত মই প্ৰথমটোত শিলিগুটি দিলোঁ, দ্বিতীয়টোত মই বালি দিলোঁ, তৃতীয়টো মই বোকা দিলোঁ, 4 নম্বৰটো মই চেনি দিলোঁ। ঠিক আছে? এতিয়া প্ৰথমটোত মই শিলিগুটি দিয়াৰ লগে লগে পানীটো উপৰি আহি গ'ল, একদম ওপৰ পিনে পৰি গ'ল। তাৰমানে কি হৈছে যে আত্মসহায়ক 10গৰাকী সদস্যৰ মাজত কোনোবা থাকে যে তেওঁলোকে নিজক খুব শক্তিশালী বুলি ভাবে। তেওঁলোকে নিজকে নিজে একদম খুব ওপৰত বুলি ভাবে আৰু গোটত আহি পেলাই নিজৰ পজিশ্যনটো দেখাব চেষ্টা কৰে যে তেওঁই ডাঙৰ, তেওঁ কাকো একো ক'বই নিদিয়ে, সি সকলো জানে, সকলো তেওঁ বুজি পায়, আনক মাত মাতিবই নিদিয়ে। এনেকৈ তেওঁ নিজকে খুব পাৱাৰফুল বুলি ভাবে আৰু আনক ডমিনেট কৰি ৰাখিব বিচাৰে। নেক্সট মই পানীত কি দিছোঁ, বালি দিছোঁ। বালিটো কি হৈছে চাওক আপোনালোকে, তলত পৰি আছে। ঠিক আছে? তাৰমানে কিছুমান সদস্য আছে যি গোটত আহে কিন্তু একো মাত নেমাতে, আহে টকা দিয়ে আৰু গুচি যায়। গোটটো কেনেকৈ চলি আছে, গোটত কি শিকিব লাগে, গোটৰ পৰা কি কি জানিব লাগে বা গোটৰ উন্নতি কেনেকৈ হ'ব, একোৱেই নেমাতে। তেওঁৰ খালি উদ্দেশ্য কি হ'ল যে আহিম, টকা দিম আৰু টকা দি পেলাই মই গুচি যাম, যাতে পিছত মই টকাটো পাব পাৰোঁ আৰু ইণ্টাৰেষ্ট পাব পাৰোঁ। তৃতীয় গ্লাছত মই কি দিছোঁ, বোকা দিছোঁ। বোকা দিয়াৰ লগে লগে কি হ'ল, পানীটো একদম ঘোলা হৈ গ'ল, পূৰা পানীটো একদম ঘোলা হৈ গ'ল। ঠিক আছে? তাৰমানে কিছুমান সদস্য আছে যি গোটত আহে কাজিয়া লগাবৰ কাৰণে, তেওঁৰ একো মতলব নাই, গোটত টকা দিলে আৰু আহি পেলাই গোটৰ মহিলাসকলৰ মাজত এটা মতনৈক্য সৃষ্টি কৰিলে, কাৰণ তেওঁৰ পেট বেয়া। তেওঁ কি কৰে, 10গৰাকী সদস্যৰ কিছুমানক নিজৰ গোটত ল'ব, নিজৰ ওচৰত ল'ব বিচাৰে আৰু আনক বেলেগে মানে কাজিয়া এটা লগাব সৃষ্টি কৰে। তেওঁৰ মতলব এইটো যে গোটৰ মাজত এটা মিল নথকা, তেওঁ আহিলে টকা দিলে আৰু কিবা নহয় কিবা কৰি পেলাই গোটত এটা কিছুমানক মনটো একদম বেয়া কৰি দিলে, মানে পেটটো বেয়া, তেওঁৰ পেটটো ভাল নহয়। ঠিক আছে? তেওঁ মতলবেই গোটত কাজিয়া লগোৱা। কিছুমান আছে চাওক, লাষ্টৰ গ্লাছটো মই কি দিছোঁ, পানীত চেনি দিছোঁ। চেনি দিয়াৰ লগে লগে চাওক গ্লাছটো কি হ'ল, একদম যেনেকৈ পানী আছিলে তেনেকেই পানীটো বগা হৈ আছে। তাৰমানে চেনি দিয়াৰ লগে লগে আমাৰ পানীটো মিঠাও হৈ গ'ল। গোটৰ সদস্যসকলৰ মাজত সেই মিঠা ভাৱটো থাকিব লাগিব, তেতিয়াহে গোটটো আগুৱাই লৈ যাব পাৰিম। কাৰণ চেনিৰ নিচিনা আমি সকলোৱে আমাৰ পানীৰ লগত মিলি যাব লাগিব, এই গোটৰ লগত মিলি যাব লাগিব। 10গৰাকী সদস্য যেতিয়া গোটৰ লগত মিলি যাম, একে চিন্তা কৰিম, একে কথা ভাবিম, তেতিয়া আমাৰ গোটটো আগুৱাই লৈ যাব পাৰিম। নহ'লে কেতিয়াও আমি গোটটোক আগুৱাই লৈ যাব নোৱাৰিম। আশা কৰিছোঁ আপোনালোকে গম পাইছে এই খেলৰ পৰা যে আত্মসহায়ক গোটৰ 10গৰাকী সদস্য কেনেকুৱা হ'ব লাগে। শিলগুটিৰ নিচিনা নিজক বেছি ভাবিব নালাগে, বালিৰ নিচিনা একদম নিজক চেমা বুলি ভাবিব নালাগে, আৰু বোকাৰ নিচিনা আনৰ প্ৰতি কাজিয়া সৃষ্টি কৰিব নালাগে। সদায় চেনিৰ নিচিনা মিঠা হৈ থাকক, তেতিয়াহে গোটটো ভাল হ'ব। যদি ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। আৰু আপোনালোকে যদি গোটৰ বহুত কথা গম নাপায়, নগদ বহি কেনেকৈ লিখে, প্ৰচিডিং কেনেকৈ লিখে, মোৰ বেলেগ বেলেগ ভিডিঅ' আছে, আপোনালোকে চাব পাৰে। তাৰ পৰা আপোনালোকে বহুতখিনি উপকৃত হ'ব।